হয় ৰাজদীপ চাওক গণতন্ত্ৰৰ উৎসৱ আৰু ইয়াত সকলোকে অংশগ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনে যথেষ্ট কিন্তু প্ৰচাৰো কৰিছিলে যথেষ্ট কিন্তু চেষ্টাও চলাইছিলে আৰু কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল কিন্তু এই মুহূৰ্তলৈকে কিন্তু কিছু লোকহে অহা পৰিলক্ষিত হৈছে বঙাইগাঁও এই চহৰাঞ্চলৰ যিকেইটা ভোটগ্ৰহণ কেন্দ্ৰ আছে গ্ৰাম্যাঞ্চলত কিন্তু ৰাতিপুৱাৰ পৰা আমি যি খবৰ লাভ কৰিছোঁ গ্ৰাম্যাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰকেইটাত কিন্তু পূৰ্বৰ তুলনাত কিছু কম হৈছে যদিও কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ লোক ওলাই আহিছে এয়া কিন্তু শুভ লক্ষণ নিশ্চয় নহয় আপুনি ঠিকেই কৈছে কাৰণ কিয় বঙাইগাঁও লোকসভা নিৰ্বাচন যি হৈছিলে বঙাইগাঁও বিধানসভা সমষ্টিত 89% ভোটদান হৈছিলে আৰু আজিৰ দিনটো ফণীভূষণ চৌধুৰীয়ে কিছু সময় পূৰ্বে সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে 70ৰ পৰা 75% ভোটদান হোৱাৰ তেওঁ এটা আশা কৰিছে আৰু ভোটদান হোৱাৰ পিছতহে তেওঁ ক'ব পাৰিব দৰাচলতে কিমান ভোটৰ ব্যৱধানত বিজয়ী হ'ব মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকী তেওঁ দাবী কৰিছে মিত্ৰ দলৰ প্ৰাৰ্থীগৰাকী বিজয়ী হ'ব বিএলঅ এগৰাকী আছে মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম এই মুহূৰ্তত 3টা কেন্দ্ৰ আছে ইয়াত কিমান হ'ব 4টা কেন্দ্ৰ আছে মোৰ কেন্দ্ৰটোত আছে সৰ্বমুঠ 1022 জন ভোটাৰ আছে সেৰেঙা দেখিছোঁ উপস্থিতি ৰাতিপুৱাৰ ভকত অন্যান্য যি ভোটদান হয় লোকসভা নিৰ্বাচনতে হওক বিধানসভা নিৰ্বাচনতে হওক এইবাৰ কিন্তু যথেষ্ট সেৰেঙা মানে দুটা কাৰণ হ'ব পাৰে ইয়াত মানে আমি আগৰ ইলেকশ্যনবিলাকত দেখিছোঁ যে মানুহে ভাবে যে ৰাতিপুৱা গ'লে সোনকালে ভোটটো দিব পাৰিম যে চবে সেইটো ভাবি আহে ৰাতিপুৱাই গেডাৰিংটো বেছি হৈ যায় এইবাৰ সেই এটা কাৰণ হ'ব পাৰে যে ৰাতিপুৱা নাযাওঁ পিছত যাম আৰু 2 নম্বৰ কাৰণ এইটোও হ'ব পাৰে যে বাই ইলেকশ্যন যিহেতু হয় বাই ইলেকশ্যনৰ প্ৰতি মানুহৰ অলপমান হেৰিটো কম আৰু যিখিনি মানুহ আমাৰ বঙাইগাঁও সমষ্টিৰ বাহিৰত চাকৰি বাকৰি কৰি আছে তেওঁলোকৰ আজি বন্ধ তেওঁলোকে পোৱা নাই গতিকে অহাটো অলপমান অসুবিধা হয় কম সংখ্যকে আহিব আৰু কি আশা কৰে 65 to 70% হ'ব লাগে ইয়াত 65 to 70% হ'ব বুলি তেওঁলোকে আশা কৰে মই উল্লেখ কৰিছোঁ 89% ভোটদান হয় বঙাইগাঁও বিধানসভা সমষ্টিত আৰু এয়া আমি আপোনালোকক বঙাইগাঁৱৰ পৰা পৰিৱেশ দেখুৱাইছোঁ সীমান্ত চৌধুৰীৰ জৰিয়তে বঙাইগাঁৱত দেখিবলৈ পোৱা গৈছে আজি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা ৰাইজৰ হাৰ কিছু কম কিন্তু কিহৰ বাবে সেয়া কম হৈছে সেয়া অনুমান কৰিব পৰা নাযায় কিন্তু যিয়েই নহওক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজ ওলাই নহাটো গণতন্ত্ৰৰ বাবে এটা শুভ লক্ষণ নহয় কাৰণ এয়া গণতন্ত্ৰৰ উৎসৱ গতিকে এগৰাকী সুস্থ শক্তিশালী সবল জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ৰাইজে নিজৰ অৰিহণা যোগাবলৈ আহিব লাগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিব লাগে কিন্তু সেয়া দেখিবলৈ পোৱা হোৱা নাই বঙাইগাঁৱত তাৰ বিপৰীতে কিন্তু চিডলি তাৰ সমান্তৰালকৈ বিহালী তাৰ সমান্তৰালকৈ ধলাই তাৰ সমান্তৰালকৈ সামগুৰিত যথেষ্ট ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে পুৱা 7 বজাৰে পৰা